হে উইনাৰ্ছ, এতিয়া কথাটো আহি গ'ল যে 2025 চাওঁতে চাওঁতে 26 আহিলে। এতিয়া 26ত তোমালোকে যদি চৰকাৰী চাকৰি ল'বলৈ বিচাৰিছা নে জীৱনটোৰ লগত হেতালি খেলিব বিচাৰিছে। যদি তুমি এতিয়া কথাটো আহি যায়, মই আপোনালোকৰ আজি ষ্টেপ বাই ষ্টেপ মই চাকৰিবিলাক কেনেকৈ ল'ব লাগে মই পুৰা দেখুৱাই দিম। ডিফেন্সৰ ক্ষেত্ৰত আৰু চিভিলৰ ক্ষেত্ৰত তুমি দুটাতে চাকৰি ল'ব বিচাৰা যদি এইটো ভিডিঅ'টো বহুত মহত্বপূৰ্ণ আপোনালোকৰ কাৰণে। এতিয়া কথা যদি আপুনি ডিফেন্সত ল'ব বিচাৰে, প্ৰথম আসাম পুলিচ হওক বা SSC GD হওক বা অগ্নিবীৰ হওক, এইবিলাকৰ চাকৰি ল'বলৈ বিচাৰে তেনেহ'লে চবচে নাম্বাৰ 1 কথা আপোনালোকৰ ফিক্স কৰি লওক, আপোনাৰ ফিজিকেলটো বেষ্ট হ'ব লাগিব। ফিজিকেল মানে নাম্বাৰ 1ত ফিজিকেল আপুনি থ'ব লাগিব। ফিজিকেল বেষ্ট হ'লেই নহ'ব, SSC ক্ষেত্ৰততো পঢ়া বেষ্ট হ'ব লাগিব। ফিজিকেলটো ছেকেণ্ড প্ৰায়ৰিটি আহে, প্ৰথম কি আহে আপোনালোকৰ পঢ়াটো, গম পাইছেনে? সেইকাৰণে প্ৰথমে পঢ়িবলৈ আৰম্ভণি কৰক। ভাল ফিজিকেলৰ কাৰণে কণ্টিনিউ ৰাতিপুৱা গধূলি ৰানিং কৰক, বা গধূলি যেনেকৈ 32 খাব লাগে মানে ল'ৰা মানুহখিনি মই এটা কথা কৈছোঁ, 5 কিলোমিটাৰ কণ্টিনিউ এদিন দুদিন গেপিঙত কণ্টিনিউ ৰানিং কৰিবলৈ আৰম্ভণি কৰিলে যিবিলাক যদি আসাম পুলিচ হওক বা SSC GD চাকৰি ল'ব বা অগ্নিবীৰত চাকৰি ল'বলৈ বিচাৰি আছে তেওঁলোকৰ ফিজিকেলটো বেষ্ট কৰি লওক, নাম্বাৰ 1 কথা। ছেকেণ্ড প্ৰায়ৰিটি পঢ়িবৰ কাৰণে তোমালোকৰ কাৰণে যদি SSC GDৰ কাৰণে হয় তেনেহ'লে ভাল ইউটিউব চেনেলবিলাকক ফ'ল' কৰক। নাম্বাৰ 1 কথা, SSC GDৰ কাৰণে বেষ্ট চেনেলবিলাক আছে, তাক যদি ফ'ল' নকৰিব আপুনি পাছ কৰিব নোৱাৰে। SSC GDত বহুত হাই প্ৰফাইল কম্পিটিশ্যন হয়, কিন্তু এটা কথা চবতকৈ মই ভাবোঁ চবতকৈ ইজি চাকৰি ল'বৰ কাৰণে SSC GDয়ে হয়, তাতকৈ ইজি চাকৰি ল'বৰ কাৰণে আৰু কোনো পদ্ধতি নাই। তৃতীয় নম্বৰটো মেডিকেল হয়। SSC ক্ষেত্ৰত মেডিকেলটো বহুত হাই লেভেলত হয়, কিন্তু আসাম পুলিচৰ ক্ষেত্ৰত মেডিকেলটো অলপ ল' লেভেলত হয়, যিমান হ'ব লাগে সিমানটো বেষ্ট নহয়। ভাইবা হয়, অলপ কমিউনিকেশ্যন স্কিলটো ভাল কৰি ল'লে, কথা পাতিবলৈ যদি ধুনীয়াকৈ শিকি লোৱা হয় তোমালোকে নৰ্মেলি পাছ কৰি দিব বুলি মোৰ বিশ্বাস। এতিয়া কথাটো আহি যায় যদি চিভিলত ল'ব বিচাৰা তেনেহ'লে নাম্বাৰ 1 কথা, চিভিলৰ কাৰণে প্ৰথমে প্ৰস্তুতি হ'ব লাগিব, মাইণ্ডছেট ফ'কাছিং হ'ব লাগিব যে তুমি কিহত ল'বা। যেনেকৈ ADRE ল'বা নে APSC ল'বা, কিহত ল'বা সেইটো ফিক্স হৈ যাব লাগে। যেনে ADRE ল'বলৈ বিচাৰা তেনেহ'লে চবচে প্ৰথম NCERT বুকছবিলাক পুৰা ক্লিয়াৰ কৰিব লাগিব, অৰ্থাৎ আসাম ষ্টেটৰ যিটো মানে যি আসাম ষ্টেটৰ চাকৰি হয় ন, তেনেহ'লে তুমি কি কৰিব লাগিব ক্লাছ 6ৰ পৰা 10লৈকে যিমান কেইটা ছেকেণ্ড ইয়েৰলৈকে কয়, কিন্তু মই 10লৈকে ভাবি লৈছোঁ। 10লৈকে সমাজ অধ্যয়ন কিতাপটো যিমান আছে সম্পূৰ্ণলৈকে একদম পুৰা ভালকৈ পঢ়ি লোৱা। তাৰপিছত এইটো ছায়েন্সটো অলপ চাই ল'বা, ধুনীয়াকৈ ছায়েন্সটো চাই ল'বা, হৈ গ'ল সমাজ অধ্যয়ন ছায়েন্সটো। আৰু আছামিছৰ ৰাইটাৰবিলাকৰ বিষয়ে যদি তুমি পঢ়ি লোৱা, মই কৈছোঁ যিকোনো আৰু মানে অসমৰ কি হয়, অসমৰ ওচৰ পাজৰে 7 ভনী ৰাজ্যবিলাক যিবিলাক আছে বা বিদেশী ৰাষ্ট্ৰবিলাক যেনে এইবিলাকৰ বিষয়ে অলপ ধুনীয়াকৈ যদি পঢ়ি লোৱা তো 100% তুমি কৈছোঁ তোমাৰ জিকেটো ওলাই যাব। আজিকালি যদি এটা পাৰ্ট হিচাপে চাবলৈ গ'লে জিকে পৰিমাণটো বেছি হৈছিলে, বৰ্তমান সময়ত অলপ ৰেচিঅ'টো কমাই দিছে। যেনেকৈ ইয়াৰ ৰেচিঅ'টো মেথছ আৰু ৰিজনিঙৰ ৰেচিঅ'টো অলপ বঢ়োৱা হৈছে। মেথছ যদি তুমি চাবলৈ বিচাৰা 10 লেভেললৈকে তুমি মেথছটো চাব পাৰা। তাৰপিছত ৰিজনিঙৰ কথাটো ক'ব লাগে, ভাল ৰিজনিঙৰ কথা যদি চাবলৈলগীয়া হয় তেনেহ'লে ভাল ইউটিউবাৰবিলাক অসমৰ লেভেলতো পঢ়ায়, বা যদি তুমি হিন্দী বুজি পোৱা হিন্দীৰ ইউটিউবাৰবিলাক বৰ ধুনীয়া আছে, তেওঁলোকৰ পৰাও যদি তোমালোকে অলপ ভালকৈ জ্ঞান এটা লৈ কিনি যদি ভালকৈ এটা পঢ়া তো মোৰ বিশ্বাস আছে চাকৰি হ'ব। যদি তুমি এবাৰ 100% চাকৰি ল'ব একদম ফুল ফ'কাছিঙত থাকিব লাগিব এটা দিশত সম্পূৰ্ণৰূপে। এতিয়া তুমি ভাবিবা এইটোও কৰি দিম, এটা ভাবি লওক আপোনালোকে যদি এটা গাঁত খান্দিছে এই গাঁত খান্দি পানী উলিয়াব বিচাৰে তেনেহ'লে এটা জেগাত গাঁত খান্দিলে, দুটা জেগাত, তিনিটা ধেৰ জেগাত গাঁত খান্দিলে তো পানী নাপালে। এটা কাম যদি সেই গোটেই যিমান গাঁত খান্দিলে যেনে এটা জেগাতে যদি গোটেইটো গাঁতটো খান্দিলেহেঁতেন তো 100% সেইটো পানী ওলালেহেঁতেন। সেইকাৰণে এবাৰ 100% একটা জেগাত ফ'কাছ কৰক যে কিহৰ বিষয়ে আপুনি চাকৰি ল'ব পাৰিছে। চবচে প্ৰথম আপোনাৰ ডাইৰেকশ্যনটো ক্লিয়াৰ কৰি লওক, তাৰপিছতহে ডাইৰেকশ্যনটো ক্লিয়াৰ কৰাৰ পিছত চিলেবাছটো ক্লিয়াৰ কৰি লওক। আপোনালোকে ফিক্স মই এটা জানো সেইটো এক্সাম পাছ কৰিবৰ কাৰণে প্ৰথম ডাইৰেকশ্যন তাৰপিছত চিলেবাছ ক্লিয়াৰ কৰিব লাগে। কি বিষয়ে সেইটো বিষয়ে আপুনি ভাল হ'বলৈ দিয়ক। মোৰ বিশ্বাস আছে 1 বছৰ সময়টো দি দিয়ক, 26ৰ শেষৰলৈকে অৰ্থাৎ 27ত আপোনালোকে জইনিং লৈ ল'ব, গেৰেণ্টি আছে। তেতিয়াহ'লে ধন্যবাদ। যদি ভিডিঅ'টো তোমালোকে ভাল লাগিছে, ইনফৰমেশ্যন লাগিছে তেনেহ'লে এই ভিডিঅ'টো অন্য গ্ৰুপলৈ শ্বেয়াৰ কৰিব নাপাহৰিব, আৰু মোৰ টেলিগ্ৰাম চেনেলটোক ছাবস্ক্ৰাইব কৰিব নাপাহৰিব, কিয়নো মই ইয়াৰ ন'টিফিকেশ্যনবিলাক যিকোনো বস্তু আহে পোষ্টৰ বিষয়ে মই আগতে জনাওঁ। তেতিয়াহ'লে ধন্যবাদ। জয় আই অসম।